জুবিন গাৰ্গ অসমৰ জনতাৰ প্ৰাণৰ শিল্পী। তেখেতৰ স্মৃতি সজীৱেৰে আমাৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াৰ তত্বাৱধানত নিৰ্মিত জুবিন উদ্যানখন সন্মানীয় DC দেৱাশিষ শৰ্মা ছাৰৰ উপস্থিতিত সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱে উদ্বোধন কৰে। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সন্মুখত তথা কলঙৰ বাকৰিত আমাৰ অতিকৈ মৰমৰ জুবিন গাৰ্গৰ এটি প্ৰতিমূৰ্তিৰ লগতে তেখেতৰ চিতাভস্মও ইয়াত সংস্থাপিত কৰা হয়। আৰু ইয়াত ৰোপণ কৰা নাহৰ পুলি গিজোপাইও জুবিন দাক সদায় সন্মান দি থাকিব। আমাৰ জুবিন দাই শিশুসকলক বহুত মৰম কৰিছিল। গতিকে উদ্যানখনত এটা সুন্দৰ চাইল্ড জোন নিৰ্মাণ কৰা হৈছে য'ত শিশুসকলে আনন্দৰে সময় কটাব পাৰিব। যোৱাকালি এক সুন্দৰ আৱেগিক অনুষ্ঠানেৰে তেখেতৰ স্মৃতিত উদ্বোধন হোৱা এই জুবিন উদ্যানে নগাঁওবাসীৰ এক সুন্দৰ লেজাৰ স্পট হিচাপে পৰিগণিত হ'ব। এইখনেই আমাৰ নগাঁও। নগাঁও আমাৰ গৌৰৱ। আমি সদায় নগাঁওখন লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। কলং আমাৰ অতিকৈ প্ৰিয়। কলং আমাৰ নগাঁৱৰ প্ৰাণ আৰু আমাৰ হৃদয়ৰ প্ৰাণ জুবিন দা, যাক আমি অকালতে হেৰুৱাই পেলাবলগীয়া হ'ল। আমি নগাঁওবাসীয়ে জুবিন দাক সুঁৱৰি থাকিবলৈ পাৰিম। আমি অতিকৈ আনন্দিত আমাৰ প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত সদায় আমি অহা যোৱা কৰোঁতে আমি চাই থাকিব পাৰিম, দেখি থাকিব পাৰিম। তেওঁৰ আৱেগ আৰু অনুভূতিক লৈ আমাৰ কলঙৰ বাকৰিত আমি জীয়াই থাকিব পাৰিম। শেষত জুবিন দা অমৰ হৈ ৰওক।